কি অংকুৰ কালি বোলে তই কাম চাবা যাবিয়ে কালি যাবা খুজিছোঁ ৰ'বা টিকলে এটি যাই কিনে চাই আহিম দে ময়ো অকলগে কামটো কেনাই চাই আহিম তই আৰু কিয় চাবা যাব লাগে তই দিওঁ নেগলি হৈ যাম দা চাই আহিম ই নহ'লে অকলে যাব না নালগে দেই তাতে 10,000 টকাত কি কাম কৰিব যাবি 10,000 টকাত খাই লৈ থাকি তোৰ তাত কিমান ৰ'ব যিমান নললেও ঘৰত থকাতকে চাই একদা তাতে থকাতকে অলপ পইচা হ'ব মই ঘৰৰ পৰা আহোঁ ৰ বাবুতো তাতে কাম কৰিবি নেকি নাই মই নকৰোঁ সৰু খুৰা তুমি দোকানত থাকা আমি ঘৰৰ পৰা আহোঁ দে যাতে মই অলপ দোকানৰ ভিতৰতে বহু দে কাষ্টমাৰো দেখোন নায়েই এতিয়া কি অংকুৰ দা কালি কেইটামানত যাবি পুৱাই উঠি হ'ল কাৰণতে ৰাতিপুৱা 6টামানত যাম দেই একেলগেতো থাকিম দে তোমাৰে নাম অংকুৰ ন তুমিয়ে কামক আছ দাদা মোৰে নাম অংকুৰ দক ময়ে কামক আছোঁ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ বাণীকুছিত দক ঘৰৰ খেতি বাতিৰ মাটি আছে না তোমাৰ আছে 10-12 বিঘামান মাটি ঠিকেই আছে দিয়া ভালে খেতি কৰিব লাগে তোমাৰ বাই বইনী কেইটা আছে না বাই বইনী এটা বাইদেউ আছে মোৰ মোত কৰি ডাঙৰ মোৰো এটা ছোৱালী আছে তোমাত কৰি সৰুৱে হ'ব ই আৰু ছোৱালীৰ কথা কিয় সোধে হাপিও থকা বুলি কয় দেখোনে কি ভাবি আছে মনত দাদা এনেই দৰমহা কিমানমান হ'ব দৰমহা মই প্ৰথমতে 10,000 টকা দিবা পাৰিম তাৰপিছত বাঢ়ব দেচোন এতিয়া কামত কেইনাৰ পাই ধৰিবা কালিৰ পৰা দাদা তে মই কালিৰ পৰা আহিম দিয়ক কালি মই ৰাতিপুৱা আহিম একবাৰ দিয়ক দোকানী এহঁতক ভাতটো দিয়ক আজি আৰু গধূলা নহওঁতে যাক দাদা দি আছোঁ দিয়ক অংকুৰ এতিয়া মই যাওঁ দা কালিতে আহিবা হ'ল কাৰণতে কি অংকুৰ দা এই দেখোন আপিৰো কথা সোধে মাটি চাটিৰো কথা সুধছি নিজৰো আপি থকা বুলি কৈছি কি ভাবে আৰু নাই দে একো ভবা নাই কি উল্টা পাল্টা ভাবি আছা তই আৰু যদি আপিটো থৌকা মাথা মাৰিব লাগিব তিনিখন দোকান তেতিয়া মোৰে হ'ব তয়ো আকলা সেই আপিহে চা ঘৰত আকলাই থাকা এটা তই মাটিৰে মাথা মাৰি আছা দে এলাখান কথা থ'লি নাথাকিবি পিছত ঘৰত এলাখান নকবি মামী মালিকে দেখোন আপিটোৰ কথা কয় ঘৰত মাটি কিমান আছে সেইও সুধছি তাৰপিছত কেইটা বায়েক বইনাক আছে সেইটোও সুধছি সি আৰু তাৰ কেইটা আপি আছে সেইটোও কৈছি নহয় দেই এলাখান কথা এনাই উলিয়াই আছে